ছাত্ৰ-ছাত্ৰীসকল কালি যেটো ভিডিও আমি কৰিছিলো এই ভিডিওত আমাৰ কিছুমান তোমালোকৰ অনুপাত থাকি গল আমি sin a আৰু cos a টো আমি কৰিলো sin a আৰু cos a পাছত আমাৰ আজি আহিব tan a cosec a sec a আৰু cot a যেটো মই আগৰ ভিডিও তোমালোকক ত্ৰিকোণমিতিৰ বিষয়ে ধুনিয়াকৈ বিতংকে মই কৈ দিছো হয় না এতিয়া আমি এই অনুপাতটো ব্যৱহাৰ কৰি পেলাই কেনেকৈ সমাধান কৰিবলৈ আৰু কি বস্তু সমাধান কৰিব পাৰিম তাৰ বিষয়ে আমি অলপ জানি লওঁ তাৰ পিছত আমি এৰু শেষ হোৱাৰ পাছত আমি অনুশীলনী 8.1 ত আমি কৰিবলৈ যাম এতিয়া যোৱাকালি মই sin a cos a ধুনিয়াকৈ কৰিলো তোমালোকক sin a মানে কি আছিল a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ আছিল হয় না তাৰ পিছত cos a টো কি আছিল a কোণৰ বিপৰীত বাহু a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ মানে আছিল আমাৰ আটাইতকৈ ডাঙৰ আৰু দীঘল বাহুটো তেনেকৈ আজি আমি আৰম্ভ কৰিম tan a তাৰ পিছত আমি cosec a টো কৰো তাৰ পিছত sec a তাৰ পিছত আমি কৰিম cot a তেনেকৈ আমি c b c মই যোৱাকালি ধুনিয়াকৈ কৈছিলো যে আমি যেটো কোণ লম হেতু কোণৰ আমি যেটো আমি কোণ লওঁ হেতু কোণটো আমি ইয়াত বহাই দিম যেনেকৈ আমি sin যদি আমি c বুলি কওঁ তেনেহলে sin c টো কি হ'ব c কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ হয় না যদি b লওঁ b কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ তেনেকুৱা ধৰণৰ আমি যেটো কোণ লম আমি এই কোণৰ বিপৰীত বাহুটো আমি সাইনত ল'ব লাগিব তাৰ পিছত আমি cosত আমি সন্নিহিত বাহুটো আমি ল'ব লাগিব সেইকাৰণে আজি আমি tan থিটা বা tan a ৰ বিষয়ে আমি অলপ কৈ লওঁ ঠিক আছে প্ৰথমে তাৰ কাৰণে আমি প্ৰথমতে ত্ৰিভুজটো অংকন কৰিব লাগিব মই যোৱাকালি কৈছিলো আমি সমকোণী ত্ৰিভুজটোহে বেছিকৈ ব্যৱহাৰ কৰোঁ আমি বেলেগ ত্ৰিভুজ আমি কৰিব পাৰোঁ বেলেগ ত্ৰিভুজ আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি বেলেগ ত্ৰিভুজ ব্যৱহাৰ নকৰোঁ কৰিব পাৰোঁ কিন্তু তাৰ আমি দুটা সমকোণী ত্ৰিভুজ আনিব লাগিব সেইকাৰণে আমি ইয়াত কি কৰিম আমি ইয়াত দুটা সমকোণী ত্ৰিভুজ ললো এতিয়া যোৱাকালি আমি sin a কৰিলো আৰু cos a টো আমি যোৱাকালি কৰিলো হয় না এতিয়া আমি কৰিব লাগিব tan a এতিয়া tan a টোৰ ফৰ্মুলাটো কি হ'ব তোমালোকৰ আমাৰ tan a টো কি হ'ব a কোণৰ বিপৰীত বাহু a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু a কোণৰ বিপৰীত বাহু আৰু a কোণৰ সন্নিহিত বাহু এইটো হ'ল আমাৰ tan a ৰ ফৰ্মুলাটো ঠিক আছে সন্নিহিত বাহু এটা স্বীকাৰ হ'ব লাগিছিল মই দেখি কালিছে a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু এতিয়া a কোণ যদি আমাক কোৱা হয় এইটো কোণটো a হয় না এতিয়া a কোণৰ বিপৰীত বাহুটো কোনটো হয় bc হয় আৰু a কোণৰ সন্নিহিত বাহু কোনটো হয় ab এতিয়া tan থিটাৰ মান tan a টো কি হ'ব ab বাই bc বাই ab মানে a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু তেনেকৈ যদি আমাক c বুলি আমাক কোৱা হয় tan c বুলি ক'লে কি হ'ব c কোণৰ বিপৰীত বাহু c কোণৰ বিপৰীত বাহুটো কি হ'ব ab হ'ব হয় না আৰু c কোণৰ সন্নিহিত বাহু এতিয়া আমি যদি c ল'ব লগিয়া হয় তেনেহলে আমি কি ল'ব লাগিব কোণ c ৰ তেনেকৈ বিপৰীত বাহু তাৰ পিছত c কোণৰ সন্নিহিত বাহু হয় না এনেকৈ c কোণৰ বিপৰীত বাহু আৰু c কোণৰ সন্নিহিত বাহু যদি আমি ক'বলগীয়া হয় c কোণৰ যদি আমি বিপৰীত বাহু যদি আমাক দিয়া হয় c কোণৰ বিপৰীত বাহুটো কি হ'ব ab হ'ব আৰু c কোণৰ সন্নিহিত বাহু কি হ'ব bc হ'ব তেনেকৈ আমি যেটো কোণ লম তাৰ কোণৰ বিপৰীত বাহু a কোণ লওঁতে আমি কোণ a লৈছিলো সেইকাৰণে a কোণৰ বিপৰীত বাহু বুলি ক'লো c কোণ ললো সেইকাৰণে c কোণৰ বিপৰীত বাহু যেটো আমি কোণ লম সেইটো কোণৰ বিপৰীত বা সন্নিহিতটো আমি দিব লাগিব ঠিক আছে এইটো হ'ল আমাৰ ত্ৰিভুজ আমি কেনেকৈ ত্ৰিভুজটো অংকন কৰি পেলাই তাৰ পিছত আমাৰ আহিলে
cosec a cosec a টো এতিয়া চোৱা cosec a টো আমাৰ কি হ'ব আমি ইয়াত ডাইৰেক্ট আমি কৰিব নালাগে আমি কি ল'ব লাগিব cosec টো সদায় সাইনৰ প্ৰতিক্ৰম হ'ব sin a ৰ প্ৰতিক্ৰমটো cosec হ'ব ঠিক আছে যেটো sin a আছিলে sin a ৰ প্ৰতিক্ৰমটোহে cosec হ'ব যেটো sin a আছিলে sin a ৰ প্ৰতিক্ৰমটো cosec আগতে আমি sin a পাইছিলো হয় না sin a আমি কিমান পাইছিলো sin a আমি আগতে কোতে কিমান পাইছিলো bc by ac পাইছিলো হয় না যোৱা কালি sin a আমি কিমান পাইছিলো bc by ac তেনেহলে আমাৰ কিমান হ'ব 1 by bc by ac বুলি ক'লে কি হ'ব ইয়াৰ প্ৰতিক্ৰমটো ac by bc হেকাৰণে cosec থিটা টো সদায় একতকৈ ডাঙৰ হ'ব ঠিক আছে cosec থিটা টো সদায় একতকৈ ডাঙৰ হয় বল cosec তাৰপিছত তেনেকৈ আমি sec পাম sec টো আমি কি পাম 1 by cosec আকৌ sec টো কি হয় cosৰ প্ৰতিক্ৰম হয় না cosৰ প্ৰতিক্ৰম হয় হেকাৰণে আগতে আমি cos টো কিমান পাইছিলো 1 by cos পাইছিলো আমি ab by ac পাইছিলো হেকাৰণে ইয়াৰ উল্টাটো হ'ব ac by ab তেনেকৈ আমি cot টো পাম cot টো কাৰ উল্টা হ'ব তেনেকৈ ইয়াত আমি কি পালো tan ৰ উল্টা হ'ব হেকাৰণে tan টো এটা আমি কি পাইছিলো ab by bc পাইছিলো হেকাৰণে এটো কিমান হ'বগে bc by ac সবৰ প্ৰতিক্ৰম হ'ব হয় না হেকাৰণে আমি যদি প্ৰথম তিনটাটো আমি যদি উলাব পাৰো তেনেহলে আমি বাকি তিনটা ধুনীয়াকৈ উলাব পাৰো কি কৰি প্লাই আমি উল্টা কৰি প্লাই আমি উলাব পাৰো হয় না হেতু মতে আমি এতিয়া সমাধান বিলাক বা উদাহৰণ বিলাক আমি কৰিব লাগিব ইয়াত আমাৰ কি আমি কৰিব লাগিব ইয়াত আমি হেতু ব্যৱহাৰ কৰি প্লাই আমি বাহুৰ মান উলাব পাৰো ঠিক আছে যিকোনো বস্তু আমি যিকোনো আমাক যদি আমাক অনুপাতটো দিয়া আছে তেনেহলে আমি বাহুৰ মান উলাব পাৰো লগতে আমি কি হতৰ কোন উলাব পাৰো এতিয়া এডৰ পাছত আছে cosec a যদি আমাক ইয়াৰ মান দিছে হয় না ac আৰু bc আমাক মান দিছে তেনেহলে আমি cosec উলাব লাগিব এই cosec a আমি এই কোণৰ কিমান মান হয় হেতু আমি উলাব পাৰো বা এই কোণ দিছে আমাক যিকোনো ইয়াৰ মানটো এটা মান দিছে তেনেহলে আমি বাকি এটা মানটো উলাব পাৰো তেনেকৈ আমি ট্ৰিগনোমেট্ৰিটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া কেইটামান আমি উদাহৰণ চাওঁ উদাহৰণ আমাৰ কেনেকা ধৰণৰ হ'ব ABC আকৌ কোণমত ত্ৰিভুজ ললো মই ধৰিলো ইয়াৰ মান দিছে 4 ইয়াৰ মান দিছে 3 হয় না না 4 দিছে এটো 3 দিছে এটো কোণ B টো হ'ব 90 ডিগ্ৰী এতিয়া আমাক দুটা মান দিছে এটা 4 সেমি এটা 3 সেমি দিছে হয় না এটা ত্ৰিভুজৰ দিছে দুটা বাহুৰ মান দিছে এই দুটা বাহুৰ মানৰ পৰা আমি কি উলাব লাগিব এতিয়া আমি যিমান আমাৰ ত্ৰিকোণমিতি অনুপাত আছে আমি এইবিলাক গুটেইটো উলাব পাৰো আমাক কি কৈছে প্ৰশ্নটো এই দুটা বাহু আমাক দিছে আমি উলাব লাগিব sin a cos a মানে আটাই কেটা আমাৰ অনুপাত উলাব ঠিক আছে আমি গুটেইটো অনুপাত উলাব লাগিব আমাক দুটা বাহু মান দিছে এই দুটা বাহুৰ মান ব্যৱহাৰ কৰি পেলাই আমি গুটেইটো অনুপাত উলাব লাগিব এই sin যদি আমাক কোৱা হয় sin a যদি মই উলাব লগিয়া হয় sin এর ফর্মুলাটো কি আছিল sin a মানে এই কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ এই কোণৰ বিপৰীত বাহুটো কি আছে bc আছে আৰু অতিভুজটো কি আছে ac আছে হয় না ইয়াত আমাক চোৱা bc মান ধুনিয়াকে দিছে 3 দিয়া আছে কিন্তু ac মান দিছে নাই দিয়া হেকাৰণে আমি প্ৰথমতে ac মানটো উলাব লাগিব এতিয়া ধৰিলো মোক ac মানো দিয়া আছে দেই আমি ac মানটো উলাম আমাক ac মানটো দিয়া আছে পাছত আমি ac মানটো আকৌ উলাম মোক ধৰিলো ac মানটো আমাক দিয়া আছে 5 এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতটো উলাব পাৰো হয় না কেনেকৈ উলাব পাৰো আমি এতিয়া এটো হল sin a মানটো কিমান হ'ব bc মান কিমান আছে 3 হয় না আৰু ac মান কিমান আছে 5 তেনেকৈ আমি cos a উলাব পাৰো cos a ফৰ্মুলাটো কি আছিল a কোণৰ সন্নিহিত বাহুটো কি হ'ব ab হ'ব ডিভাইডেড বাই অতিভুজ কি আছে ac এন্ড ab কিমান আছে 4 ac কিমান আছে 5 তেনেকৈ tan আমি উলাব পাৰো tan a টো কি আছিল a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই a কোণৰ সন্নিহিত
বাহু আছে এই কোণৰ বিপৰীত বাহু ডিভাইডেড বাই এই কোণৰ সন্নিহিত বাহু তেনেহলে আকৌ আমাৰ কি হ'ব লাগিব এই কোণৰ বিপৰীত বাহু ডিভাইড বাই এই কোণৰ সন্নিহিত বাহু হলে মানে আমাৰ কি হ'ব BC মান কিমান 3 AB মান কিমান 4 তেনেকৈ আমি কোসেক ওলাব পাৰো হয় না কোসেক মানে কি আছিল sin উল্টা আছিল হয় না মানে 1/sin a sin a মান কিমান পালো 3/5 তেনেহলে আমাৰ কিমান হ'ব 5/3 হ'ব ইয়াৰ উল্টাটো হয় না প্ৰতিক্ৰমটো তেনেকৈ sec ওলাব পাৰো sec a টো 1/cos a আছিল cos a মানে কিমান আছে 4/5 সেইকাৰণে কিমান হ'ব 5/4 হ'ব তাৰ পিছত cot a ওলাব পাৰো আমি cot a কিমান আছিল 1/10 a আছিল 10 a কিমান আছিল 3/4 মানে কিমান হ'ব 4/3 এনেকৈ আমি ত্ৰিকোণমিতিক অনুপাত বিলাক আমি ওলাব পাৰো যেতিয়া আমাক কিবা বিলাক আমাক ত্ৰিভুজৰ মান বিলাক আমাক দিয়া আছে যদি আমাক ত্ৰিভুজৰ মান বিলাক দিয়া থাকে তেনেহলে আমি ত্ৰিকোণমিতিক অনুপাতটো আমি ওলাব পাৰো ঠিক আছে এতিয়া ইয়াৰ পাছত আমি যদি আমাক c ওলাব লগিয়া হয় হয় না আমি ইয়াত b কোণ ওলাব নোৱাৰো কিয় b কোণ ওলাব নোৱাৰো b টো কি হৈছে 90 ডিগ্ৰী হৈ আছে হয় না b টো সমকোণ হৈ আছে সেইকাৰণে b কোণটো আমি ওলাব নোৱাৰো ইয়াত কিন্তু যদি নামটো যদি এনেকা হয় c আৰু এইটো b হয় তেনেহলে আমি a আৰু b কোণটো পাম যদি c কোণটো সমকোণ হয় তেনেহলে আমি sin c বা cos c আমি ওলাব নালাগে ওলাব নোৱাৰো আমি অকল আমি a কোণ a আৰু b ওলাব পাৰো সেইকাৰণে যদি ইয়াত b দিয়া আছে তেনেহলে যিটো সমকোণ দিয়া আছে এই সমকোণটো আমি ওলাব নোৱাৰো তেনেকৈ আমি sin c ওলাব লাগে sin c ওলাব লাগে sin c টো c মানে কি আছিল কোণ c ৰ বিপৰীত বাহুটো কি হ'ব ab হ'ব ডিভাইডেড বাই অতিভুজটো কি আছে ac আছে তেনেকৈ ab মান কিমান পালো আমি 4/5 তেনেকৈ cos c টো c কোণৰ সন্নিহিত বাহুটো কি হ'ব bc আৰু অতিভুজটো একে সদায় আমাৰ অতিভুজটো সদায় একে থাকে এটাহে দীঘল আছে সেইকাৰণে একে থাকিব এটো হ'ব bc/ac মানে 3/5 তেনেকৈ আমি tan c ওলাব পাৰো tan c মানে কি আছিল c কোণৰ বিপৰীত বাহুটো আমাৰ আছিল ab ডিভাইডেড বাই c কোণৰ সন্নিহিত বাহু কি আছিল bc তে ab মান কিমান পালো আমি 4 bc মান কিমান পালো ঠিক আছে এইটো হল আমাৰ ত্ৰিকোণমিতিক অনুপাত যেতিয়া আমাৰ যিকোনো কোণ আমাক দিয়া আছে তেনেহলে আমি ত্ৰিকোণমিতিক অনুপাতটো এনেকা ধৰণৰ আমি ওলাব পাৰো ঠিক আছে আৰু লগতে আমাক কেতিয়াবা আমাক এটা অনুপাত দিছে বাকিবোৰ অনুপাত দিয়া নাই তেনেহলে আমি বাকিবোৰ অনুপাতও ওলাব পাৰো ঠিক আছে এতিয়া আকৌ আৰু এটা উদাহৰণ কৰো আমি কোৱেশ্চন নম্বৰ 2 এতিয়া আমাক এটা প্ৰশ্ন দিছে মই ধৰিলো sin p দিছে sin p equal to 12/13 ঠিক আছে sin p আমাক দিছে 12/13 আমাক প্ৰশ্ন কৈছে বাকিবোৰ অনুপাত লোৱা যেতিয়া sin p টো 12/13 হয় তেনেহলে বাকিবোৰ অনুপাত কিমান এটো আমি ওলাব লাগিব ঠিক আছে এতিয়া যদি আমাক এনেকুৱা প্ৰশ্ন দিছে sin p আমাক দিছে 12/13 হয় তেনেহলে আমি বাকিবোৰ অনুপাত ওলাব লাগিব কেনেকৈ ওলাম sinৰ ফৰ্মুলা কি আছিল আমি গম পাইছো না sin p বুলি কোৱাৰ লগে লগে কি আছিল v কোণৰ বিপৰীত বাহু এতিয়া p কোণ এইটো হৈ আছে বা আমি sin r বুলি মই দিলো তোমালোক আমি p আগতে আমি কৰি আছো ওপৰটো কৰি আছো না তলতে আমি দি দিও sin r এতিয়া r কোণৰ বিপৰীত বাহু কোনটো হ'ব pq হ'ব তাৰ পিছত r কোণৰ সন্নিহিত বাহু আমাৰ কি আছিল অতিভুজটো কি হ'ব pr হ'ব সেইকাৰণে আমি কি পালো pq ডিভাইডেড বাই pr ৰ মানটো কিমান পালো 12/13 আসলে হেতু মান নহয় এটো আমাৰ কি হয় অনুপাত হৈ আছে হয় না সেইকাৰণে আমাৰ sin r ৰ r কোণৰ বিপৰীত বাহু pq
তাৰপিছত কি আছিলে অতিভুজ আছিলে PR সেইকাৰণে PQ বাই PR ৰ মানটো আমি কিমান পালো 12/13 অনুপাত হেতু হৈ আছে কাৰণে আমি কি দিব লাগিব ইয়াত মই K বুলি ধৰিলো আমি যিকোনো ধৰিব A B C যিকোনো ধৰিব পাৰো দেই যে আমি K ধৰিব লাগিব বুলি কথা নহয় মই K বুলি ধৰিলো ধৰা পাছত আমি কি পালো PQ ৰ মানটো কিমান হ'ব ওপৰৰ পৰা K লগত হ'ব কিমান হ'ব 12K হ'ব আৰু PR ৰ মানটো কিমান হ'ব 13K যেহেতু এটো অনুপাত বুলি কৈছে আমাক হয় নাই সেইকাৰণে এটো মান নহয় যদি আমাক মান বুলি কয় তেনেহলে আমি ধুনীয়াকৈ মান বিলা আমি PQ ৰ মানটো 12 PR ৰ মানটো 13 বুলি ধৰিব পাৰো কিন্তু আমাক এটো কি কৈ আছে আমাক কৈ আছে অনুপাত বুলি সেইকাৰণে আমি অনুপাতটোহে ধৰিছো সেইকাৰণে PQ ৰ মানটো আমি কিমান পালো 12K পালো তাৰ পিছত PR ৰ মানটো আমি কিমান পালো 13 এতিয়া আমি কি উলাব লাগিব QR উলাব লাগিব আমাক যেহেতু তিনটা বাহুৰ মান লাগিব হয় নাই তিনটা বাহুৰ মান লাগিব তেতিয়াহে আমি কি কৰিব পাৰো আমি বাকিবোৰ আমি উলাব পাৰো এনেকৈ সাইনৰ হলে মানে যদি আমাক cos লাগে cos r লাগে হয় নাই cos r কাৰণে QR লাগিব তাৰ পিছত QR ডিভাইড বাই PR হ'ব সেইকাৰণে আমি প্ৰথমতে QR ৰ মানটো উলাব লাগিব এতিয়া কি PQ আৰু PR ৰ মানটো আমি পালো এতিয়া QR ৰ মানটো আমি কেনেকৈ উলাম এটা কি হয় এটো সমকোণী ত্ৰিভুজ হৈ আছে সমকোণী ত্ৰিভুজত যদি দুটা বাহুৰ মান দিছে তেনে আমি তৃতীয় বাহু উলাব পাৰো কেনেকৈ উলাব পাৰো পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পেলাই আমি উলাব পাৰো হয় না সেইকাৰণে পাইথাগোৰাছ উপপাদ্যৰ মতে আমি কি কৰিব পাৰো পাইথাগোৰাছ উপপাদ্য মতে আমি কি গম পাওঁ যে অতিভুজৰ আটাইতকৈ ডাঙৰ বাহুৰ বৰ্গটো হয় নাই আন দুটা সৰু বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব আটাইতকৈ ডাঙৰ বাহুৰ বৰ্গটো আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব মানে ডাঙৰ বাহুটো কি হ'ব অতিভুজৰ বৰ্গটো আন দুটা বাহু বৰ্গৰ যোগফলৰ সমান হ'ব ঠিক আছে এনেকৈ আমি কি দিব পাৰো আমি ইয়াত PR স্কয়াৰটো কি হ'ব PR আমাক কিমান দিছে 13K হয় না বৰ্গ আমাক হ'ল PQ আমাক কিমান দিছে 12K বৰ্গ আমি পালো QR আমাক দিয়া নাই সেইকাৰণে আমি প্ৰথমতে QR মানটো লব লাগিব 13K মানে 13 মানে 169 K স্কয়াৰ হ'ল এটো হ'ল 144 K স্কয়াৰ প্লাস QR স্কয়াৰ হ'ল এতেকে QR স্কয়াৰ ইকুৱেল টু আমি কিমান পালো 169 K স্কয়াৰ এটো ইফালে আহিলে minus 144 K স্কয়াৰ কিমান পালো 169 পৰা 144 মাইনাস কৰিলে 25 K স্কয়াৰ আমি পালো QR স্কয়াৰ মানটো 25 K স্কয়াৰ তেনেকৈ আমি QR মানে কিমান হ'ব এটো মই মুছি দি আছো QR মানে আমি কিমান পাম বৰ্গমূল 25 K স্কয়াৰ হয় না QR স্কয়াৰৰ মানটো 25 K স্কয়াৰ হ'ল QR টো কি হ'ব বৰ্গমূল ইমান 525 ৰ বৰ্গমূল 5 K স্কয়াৰ বৰ্গমূলটো K সেইকাৰণে আমি ইয়াত কিমান পালো 5K বুলি পালো নহয় ন এতিয়া আমি QR ৰ মান পালো তেনেকৈ আমি QR ৰ মানৰ পৰা আমি কি কৰিব পাৰো আমি ইয়াত বাকিবোৰ আমি উলাব পাৰো হয় না এনেকৈ cos কি উলাব লাগে cos r উলাব লাগিব cos r ফৰ্মুলাটো r কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ হয় না r কোণৰ সন্নিহিত বাহু কিমান আছে 5K অতিভুজ কিমান আছে 13K K আমাৰ কাটিব কিমান হ'ল 5/13 তেনেকৈ আমি 10 r উলাব পাৰো 10 টো কি আছিল r কোণৰ বিপৰীত বাহু PQ ডিভাইডেড বাই r কোণৰ সন্নিহিত বাহু QR PQ ৰ মান আমি কিমান পালো ইয়াত 12K QR ৰ মানটো কিমান পালো 5K K কাটি গল আমাৰ কিমান পালো 12/5 তেনেকৈ আমি cosec sec হয় না cosec উলাব পাৰো sec উলাব পাৰো cot উলাব তেনেকৈ আমাৰ কি হয় আমি ত্ৰিকোণমিতিৰ অনুপাতটো ব্যৱহাৰ কৰি পেলাই আমি উলাব পাৰো বা ত্ৰিকোণমিতি আমাক যদি মান দিছে বাহুবিলাক মান দিছে তেনেহলে আমি ত্ৰিকোণমিতিৰ অনুপাতটো কেনেকৈ উলাব এটা আমি উলাব পাৰো ঠিক আছে আজি আমি ইমানতে কৰো তাৰ পিছত বাকিবোৰ যিবিলাক আমাৰ থাকি গৈছে আমি এটা নেক্সট ভিডিঅত কৰিম লগতে আমি অনুশীলনীও নেক্সট ভিডিঅত আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে আমি ইমানতে সামৰিলো